বান কমিলেও দুৰ্দশা যেন কমা নাই ডবকাৰ বন্যাৰ্থত আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ বিন্নাকান্দি সমষ্টিৰ অন্তৰ্গত খুটাৰগাঁও গাঁৱৰ পঞ্চায়তৰ দীঘলঝাৰণী গাঁৱত আৰু এই দীঘলঝাৰণী গাঁৱত কিছু সামগ্ৰিক পৰিৱেশ মই সহযোগীক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আচলতে এয়া হৈছে যোৱা 2-3 দিন পূৰ্বে যি প্ৰলয়ংকাৰী যি বান আহিছিল আৰু এই বানে এই যি দীঘলঝাৰণী গাঁওখনত আহি সম্পূৰ্ণ তছনছ কৰি থৈ গ'ল বানে আৰু বানৰ পিছত ইতিমধ্যে তেওঁলোকে নিজৰ আপোন ঘৰখন আহি যিসমূহ দৃশ্য দেখিছে তেওঁলোকে আচলতে চিন্তিত হৈ পৰিছে, কিয়নো তেওঁলোকে অশেষ কষ্টৰে এনেদৰে তেওঁলোকৰ পৰিয়ালত পোহপাল দিয়াৰ উদ্দেশ্যৰে এনেদৰে ঘৰখন সাজি উলিয়াইছিল যদিও হঠাৎ অহা বানে আচলতে সম্পূৰ্ণ ঘৰখন ইতিমধ্যে তছনছ কৰি পেলাইছে ভয়াৱহ বানে। আৰু কেৱল এই ঠাইডোখৰত নহয়, এই গাঁওখনত অধিকাংশ যিসকল অতিকৈ দুখীয়া শ্ৰেণীৰ লোক আছে এই লোকসকলক আচলতে বানে ভয়াৱহ ক্ষতিসাধন কৰা পৰিলক্ষিত হৈছে। মই কথা পাতিম ইয়াৰে একাংশ স্থানীয় ইয়াৰে গৰাকী আছে ঘৰৰ। কি ক'ব আচলতে আপোনালোক যে বান আহিছিল ক'ত আছিল? বানৰ সময়ত আমি ৰাস্তাতে আছিলোঁ, কেম্প বনাই তাতে থাকিছোঁ মই। আমি পূৰা গোটেই গাঁৱৰ মানুহ চবৰো অৱস্থা এনেকুৱা, মানে এতিয়া বান শেষ হ'লেও মানে আমাৰ শেষ হোৱা নাই। আমাৰ এতিয়া ঘৰৰ অৱস্থাটো বহুত বেয়া আৰু চাৰিওফালে মানে আমাৰ দুৰ্গন্ধ পানী খালত এতিয়াও মানে চাৰিওফালে ঘৰৰ চাৰিওফালে আছে। এতিয়া মানে ঘৰত থাকিবলৈ বহুত দুৰ্গন্ধৰ কাৰণে অসুবিধা হৈছে, মচাৰ কাৰণে আৰু খাবলৈ থাকিবলৈ বহুত দিগদাৰী পাই আছোঁ আমি। চৰকাৰী কিবা সাহায্য পাইছিল? চৰকাৰী সাহায্য মানে আমি অকল মানে খাদ্য অলপ পাইছিলোঁ, বেলেগ কোনো ধৰণৰ আমি সাহায্য পোৱা নাই। ঔষধ পাতি এইবিলাক? ঔষধ পাতি একো বস্তু পোৱা নাই আমি, অকল মানে খাদ্য অলপমান পাইছিলোঁ ব্লকৰ তৰফৰ পৰা আৰু বেলেগ মানে আমি কোনো সাহায্য পোৱা নাই। এতিয়া যে আপোনালোকৰ ঘৰখন বা আপোনালোকৰ গাঁৱত আৰু কিমান ঘৰত ক্ষতিসাধন? পূৰা গাঁৱৰ মানুহৰে এনেকুৱা ক্ষতি হৈছে, মানে 2-4 ঘৰ অলপ কম হৈছে, নহ'লে পূৰা ঘৰৰ অৱস্থা এনেকুৱাই। বান শেষ হ'লেও মানে আমাৰ শেষ হোৱা নাই, আমাৰ মানে এতিয়া আৰম্ভ হৈছে। এতিয়া মানে বহুত দিগদাৰী হৈছে ঘৰত থাকিবলৈ। এতিয়া চৰকাৰ বা যি ইয়াৰে বিধায়ক আছে আজমল ডাঙৰীয়া, কিবা আজমল ডাঙৰীয়াৰ পৰা অলপ মানে পাইছিলোঁ খাবলৈ, মানে চাউল দাইল অলপমান পাইছিলোঁ আৰু বেলেগ কোনো একো পোৱা নাই। ঘৰ দুৱাৰৰ ক্ষেত্ৰত কিবা সহায়? ঘৰ দুৱাৰৰ সহায় কৰিলেতো বেছি ভাল আছিল। পূৰা গাঁৱৰ মানুহৰে এনেকুৱা চবৰ মানে আমাক হেল্প কৰিব লাগিছিল। মই পুনৰ সহযোগীক দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আচলতে এয়া হৈছে দীঘলঝাৰণী গাঁৱৰ আচলতে দৃশ্য আৰু এই আচলতে তেওঁলোকে এটাই কথা কৈছে যে বৰ্তমান সময়ত তেওঁলোকে তেওঁলোকৰ নিজা যি আপোন ঘৰখন আছে এই আপোন ঘৰখন পুনৰ সজাই পৰাই তোলাৰ তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে। আৰু এক কথা ক'ব লাগিব যে এই যি বানৰ যি প্ৰলয়ংকাৰীয়ে যি তছনছ কৰি পেলাই গৈছিল আৰু যোৱাৰ পিছত ইতিমধ্যে এই যি সমগ্ৰ পৰিৱেশত আচলতে দুৰ্গন্ধময় পৰিৱেশে বিৰাজ কৰিছে, তেওঁলোকে ইয়াৰে যি স্থানীয় বিধায়ক আৰু ইয়াৰে যি প্ৰশাসনৰ আছে তেওঁলোকে অতি শীঘ্ৰে কিবা এটা সহায় আগবঢ়াবলৈ তেওঁলোকে আমাৰ এই সংবাদ মাধ্যমৰ যোগেদি তেওঁলোকে আহ্বান জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।